অৱশেষত বিয়াৰ দিন ঘোষণা কৰিলে অসমৰ জনপ্ৰিয় অভিনেত্ৰী শ্যামন্তিকা শৰ্মাই। আমাৰ সকলোৰে মৰমৰ জানমণিৰ বিয়া কোন তাৰিখে সকলো সবিশেষ জানিবলৈ অলপো স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। তেন্তে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ সকলোৰে এটা অতি চিনাকি নাম হৈছে জানমণি, আৰু জানমণিয়ে অৱশেষত বিয়াৰ দিন ঘোষণা কৰিলে। এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক সকলো ক'বলৈ চেষ্টা কৰিম, গতিকে অলপ স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। পোনপ্ৰথমে এটা কমেণ্ট কৰি জনাবচোন, অসমৰ জনপ্ৰিয় অভিনেত্ৰী শ্যামন্তিকা শৰ্মা তথা সকলোৰে প্ৰিয় জানমণিৰ অভিনয় চাই বাৰু কেনেকুৱা পায়। যদি ভাল পায় তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ, আৰু যদি নতুনকৈ আমাৰ চেনেলটো চাই আছে তেন্তে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। সামাজিক মাধ্যমত অনুৰাগীসকলে সঘনাই প্ৰশ্ন কৰি আছিল যে অসমৰ জনপ্ৰিয় অভিনেত্ৰী শ্যামন্তিকা শৰ্মাৰ বিয়াখন কেতিয়া হ'বগৈ। সকলো জল্পনা কল্পনাৰ অৱসান ঘটিল অৱশেষত। অসমৰ জনপ্ৰিয় অভিনেত্ৰী শ্যামন্তিকা শৰ্মাই অনুৰাগীৰ বহু প্ৰশ্নৰ উত্তৰ দিলে। অৱশেষত নিজৰ বিয়াৰ দিন ঘোষণা কৰিলে অসমৰ জনপ্ৰিয় অভিনেত্ৰী শ্যামন্তিকা শৰ্মাই। অসমৰ জনপ্ৰিয় অভিনেত্ৰী শ্যামন্তিকা শৰ্মা 6 ফেব্ৰুৱাৰীত বিবাহপাশত আবদ্ধ হ'ব। বন্ধু বান্ধৱীসকল, আপোনালোকে বাৰু খবৰটো জানি কেনেকুৱা পালে? যদি ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ, আৰু যদি নতুনকৈ আমাৰ চেনেলটো চাই আছে তেন্তে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। অন্য এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয় আই অসম।